কেন্দ্ৰীয় অধিৱেশন হৈ যোৱাৰ পিছত এইখন এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। ইতিমধ্যে ৰাজ্যখনক মানৱ অধিকাৰ উলংঘনৰ বিভিন্ন ঘটনাই জোকাৰি আছে, বিশেষকৈ SR আৰু বেদখল উচ্ছেদৰ নামত মানুহৰ অধিকাৰ উলংঘন, মানুহৰ বাক স্বাধীনতা কাঢ়ি লোৱাৰ যি এক শীতল প্ৰৱণতা চলিছে। এই জটিল মানৱ অধিকাৰ উলংঘনৰ পৰিস্থিতিত আজি কাৰ্যনিৰ্বাহক সভায়, বৰ্ধিত কাৰ্যনিৰ্বাহক সভায় আমি মানৱ অধিকাৰ পৰিস্থিতি আলোচনা কৰাৰ লগতে অহা দিনবিলাকত অসমৰ মানৱ অধিকাৰ আন্দোলন আগুৱাই নিয়াৰ সম্পৰ্কত আমি যথেষ্ট সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰ জৰিয়তে মানুহৰ মাজত মানৱ অধিকাৰ আন্দোলনটো অধিক ব্যাপক কৰি মানুহক সচেতন কৰি তুলি পথাৰৰ ৰোৱনীৰ পৰা তাঁতৰ শালৰ শিপিনীলৈকে, পাঠশালাৰ শিক্ষকৰ পৰা বিশ্ববিদ্যালয়ৰ শিক্ষকলৈকে আমি সৰ্বত্ৰ যাতে মানৱ অধিকাৰ আন্দোলনটো বিয়পাই মানুহৰ সজাগতা এটা আনিব পাৰোঁ, মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে সবল ৰূপত যাতে প্ৰতিবাদ গঢ়ি তুলিব পৰা হয়, তাৰ বাবে আজি আমাৰ সভাখন আলোচনা কৰা হৈছে। আমাৰ সাংগঠনিক স্থিতিটো সবল কৰাৰ ক্ষেত্ৰতো আমি আলোচনা কৰিছোঁ। সমাগত নিৰ্বাচনক লৈও আমি যথেষ্ট চিন্তা চৰ্চা কৰিছোঁ আৰু মূলতঃ আজি বৰ্ধিত কাৰ্যনিৰ্বাহকখনৰ উদ্দেশ্যটো ইয়াত সিমানে আছিলে। আৰু বিশেষকৈ প্ৰথমতে আপোনালোকক মই স্বাগতম জনাইছোঁ, কাৰণ আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতি প্ৰত্যেকজন সাংবাদিককে এজন মানৱ অধিকাৰ কৰ্মী বুলি গণ্য কৰোঁ, প্ৰথম পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী। কাৰণ সাংবাদিকসকলে এটা মানৱ অধিকাৰ উলংঘনৰ ঘটনা পোহৰলৈ অনাৰ পিছতহে আমি গম পাওঁ আৰু তেতিয়াহে আমি মানৱ অধিকাৰ উলংঘনৰ ঘটনাটো হাতত লৈ পেলাই তাৰ প্ৰতিকাৰৰ বাবে আগবাঢ়োঁ। গতিকে আমাৰ দৃষ্টিত এই সাংবাদিকসকল হৈছে প্ৰথম শ্ৰেণীৰ মানৱ অধিকাৰ কৰ্মী আৰু আজি আপোনালোকক আমাৰ মাজত পাই পেলাই আমি যথেষ্ট আগ্ৰহ অনুভৱ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ আৰু আপোনালোকক অনুগ্ৰহেৰ সৈতে আমি আদৰিছোঁ। মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আৰম্ভণিৰে পৰা সংসদীয় ৰাজনীতিৰ সকলো ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত আছোঁ। যেতিয়াই যি চৰকাৰেই নহওক কিয় জনস্বাৰ্থ বিৰোধী যিবোৰ নীতি গ্ৰহণ কৰে তাৰ বিৰুদ্ধে আমি সবল প্ৰতিবাদ কৰি আহিছোঁ আৰু সাম্প্ৰতিক সময়তো বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰে যথেষ্ট জনবিৰোধী নীতি গ্ৰহণ কৰা আমি দেখিছোঁ। বিশেষকৈ SRৰ নামত, স্পেচিয়েল ৰিভিজনৰ নামত বা বেদখল উচ্ছেদৰ নামত মানুহৰ অধিকাৰ বহু পৰিমাণে উলংঘন হৈছে আৰু তাৰ বিৰুদ্ধে আমি আমাৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছোঁ আৰু অহা দিনবিলাকতো এই ক্ষেত্ৰত আমি মানুহক সংঘবদ্ধ কৰি আমাৰ সংগ্ৰামখন আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিম। স্বীকাৰ নকৰোঁ, কিন্তু মানৱ অধিকাৰ সংগ্ৰাম সমিতি জন্মৰ যিটো পটভূমি, যি ব্যাপক হাৰত সেনা সন্ত্ৰাস চলিছিলে বা ৰাষ্ট্ৰীয় সন্ত্ৰাস চলিছিলে, সেই পৰিস্থিতিত আমাৰ সংগ্ৰামৰ যিটো লক্ষ্য আৰু উদ্দেশ্যটো সেইটো অলপ সুকীয়া আছিলে। কিন্তু যি কাৰণেই নহওক বিদ্ৰোহী সমস্যাৰ আংশিকভাৱে সমাধান হোৱাৰ পৰিস্থিতিত আজি সেনা সন্ত্ৰাস নাই বা আৰক্ষীৰ সন্ত্ৰাস নাই, কিন্তু নতুন ৰূপত এটা চেত সন্ত্ৰাস, মানুহৰ বাক স্বাধীনতা বা অধিকাৰ কাহিনীৰ যি এটা সন্ত্ৰাস চলিছে, সেই সন্ত্ৰাসৰ পৰিস্থিতিত আমি ৰাজপথৰ সংগ্ৰাম যদিও কৰা নাই পূৰ্বৰ দৰে বা সেই ধৰণে হয়তো আজিৰ তাৰিখত আমাৰ সাংগঠনিক শক্তি নাই, কিছু হ্ৰাস পাইছে, কিন্তু আমাৰ যি প্ৰতিবাদ সেই প্ৰতিবাদত আমি সৰব হৈ আছোঁ। আমি সদায় প্ৰতিনিয়ত চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰি আহিছোঁ আৰু বিৰোধিতা কৰি যাম। On the beat.